হেল্ল' ফ্ৰেণ্ড, চ' আপোনালোকক এটা নতুন আপডেট দিব বিচাৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। এডিআৰ যি লিষ্ট ওলাল সেই বিষয়ে কাট অফটো বহুতে হাই গৈছে। চ' অসমৰ যি এডিআৰ যিটো লিষ্ট ওলাইছে অভাৰলেপিঙক লৈ এইটো ভিডিঅ'। অভাৰলেপিংটো বহুতেই হ'ব। এজন কেণ্ডিডেটে অসম পুলিচত এপ্লাই কৰিব পাৰিব। যদি অসম পুলিচৰ চিলেকশ্যন পায়, ইফালে এডিআৰ যদি চিলেকশ্যন পায়, তাৰপিছত আপোনালোকৰ আৰু 4th গ্ৰেড আছে, 3rd গ্ৰেড আছে। হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিসকলে মানে আপোনালোকৰ এক্সাম দিছে, আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰীত পাছ কৰে, ক্লাছ 8ত পাছ কৰে আৰু 10ত পাছ কৰে, মানে এজন কেণ্ডিডেটে 2-3টাকৈ পোষ্টত মানে কোৱালিফাই যোৱা বছৰো কৰিছিল, এই বছৰো কৰিছে। চ' তেখেতসকলৰ এটা পোষ্টতহে জইন কৰিব। চ' সকলোকেইটাতো জইন নকৰে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিছে যে 1:2 ৰেচিঅ'ত চিলেকশ্যন কৰিছে। যিকে নহওক, মানে যোৱা বছৰো এনেকুৱা হৈছিল, হোৱাৰ পিছতো তাৰপিছতকৈ এটা ৱেইটিং লিষ্ট ওলাইছিল। অভাৰলেপিং হোৱাৰ পিছত ৱেইটিং লিষ্ট এটা ওলাইছিল। এইবছৰ নাজানো ৱেইটিং লিষ্ট ওলাব নে নাই, একো মানে নাই। চ' ৱেইটিং লিষ্ট লাগে। ৱেইটিং লিষ্ট দিলে বহুতে ভাল, কিয়নো এজন মানুহে ক্লাছ 8 পাছ কৰিব। সি ITI লেভেলত যদি ITI কৰিছে, ITIতো পাছ কৰিব পাৰে। ক্লাছ 10তো পাছ কৰিব, 8তো পাছ কৰিব পাৰে। লগতে হায়াৰ ছেকেণ্ডেৰী লেভেলত যিসকল আছে, হায়াৰ ছেকেণ্ডেৰীতো পাছ কৰিব পাৰে, হায়াৰ ছেকেণ্ডেৰী ছায়েন্সতো পাছ কৰিব পাৰে। যিয়ে হায়াৰ ছেকেণ্ডেৰীত, ফৰ এক্সাম্পল হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিলে লেভেলত, সেইটো অট'মেটিক হায়াৰ ছেকেণ্ডেৰী ছায়েন্স যদি তাৰ থাকে, তেতিয়াহ'লে পাছ কৰিবই। তাই অট'মেটিকলি 2টা পোষ্টত হৈ গ'ল। ছেম কণ্ডিশ্যনৰ ডিগ্ৰীত যিসকলে এপ্লাই কৰিছে, ডিগ্ৰী যদি পাছ কৰে, ডিগ্ৰী ছায়েন্সত অট'মেটিক পাছ কৰিব। কাৰণ আপোনালোকৰ এনে জেনেৰেল ডিগ্ৰীতকৈ ছায়েন্সৰ যিসকল কেণ্ডিডেট, সেইসকলৰ কাট অফ অলপ কম। যদি জেনেৰেলত পাছ কৰে, ফৰ এক্সাম্পল ডিগ্ৰী বা হায়াৰ ছেকেণ্ডেৰী জেনেৰেলত পাছ কৰি যায়, তেতিয়াহ'লে অট'মেটিকলি ছায়েন্সত কাট অফ কম থাকে, অট'মেটিকলি পাছ কৰি যাব। এনেকৈ মানে এজন মানুহে 3-4টা পোষ্টত চিলেকশ্যন পায়। তাৰপিছত আৰু বহুতখিনি পোষ্ট খালী থাকি যায়। সেইটো কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যি এডিআৰ চিলেকশ্যন কমিটিক অনুৰোধ জনাইছোঁ যে ৱেইটিং লিষ্ট দিলে ভাল আছিল। চ' বহু কেণ্ডিডেটে চিলেকশ্যন পাই মানে নাপালে, কিয়নো কিছু কেণ্ডিডেট আছে যে এপ্লাই কৰাৰ সময়ত ফিমেল কেণ্ডিডেটে মেল কৰি দিলে, সেইসকলৰ কাট অফত নোসোমোৱাল। সেইখিনি যদি চাই আপোনালোকে যে ফিমেল কেণ্ডিডেটসকলে নামটো ছেম আছে, নামটো সকলোৱে দেখিলে গম পাব যে এইটো ফিমেল কেণ্ডিডেট হয়, তো মেল কৰি দিছে, সেই মেলৰ কাট অফতো সোমাই গৈছে, সেইটো কাৰণে নাপালে। চ' অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ এডিআৰ মানে চিলেকশ্যন কমিটিৰ এইটো অনুৰোধ জনাম যে ৱেইটিং লিষ্ট যোৱা বছৰ যেনেকৈ দিছিল, এই বছৰ যদি দিয়ে বহুতে ভাল হ'ব। কাৰণ বহুত কেণ্ডিডেটে মানে চান্স পাব, যিহেতু অভাৰলেপিং হোৱাৰ বহুতে চান্স আছে। এজন কেণ্ডিডেটে যদি আছাম পুলিচত এপ্লাই কৰিছে, আছাম পুলিচত যদি পাই গৈছে, বা ইনস্পেক্টৰত যদি এপ্লাই কৰিছে, যদি তাতো পাই গৈছে, ইফালে এডিআৰ যদি পাই যায়, তেতিয়াহ'লেতো অভাৰলেপিং এনেতো হ'বই, বহুত পোষ্ট খালী থাকি যাব। আমাৰ যদি ছেকেণ্ড লিষ্ট দিয়ে, তেতিয়াহ'লে যোৱা বছৰতো ছেকেণ্ড লিষ্ট ওলাইছিল। যোৱা বছৰ আৰু এনেকুৱা আছিল যে এজন কেণ্ডিডেট যাৰ গ্ৰেড পে বেছি, সেইটো পোষ্টতহে চিলেকশ্যন পাব। গ্ৰেড পে কম থকা মানে পোষ্টত চিলেকশ্যন নাপায়। তথাপিও মানে বহুত মানে পোষ্ট খালী থকাৰ সম্ভাৱনা আছে। চ' ৱেইটিং লিষ্ট দিলে বহুতেই ভাল। Thank you for watching my channel.